ধন্যবাদ আজি পবিত্ৰ দিনটোত আমাৰ গভীৰ শ্ৰদ্ধাঞ্জলি জনালোঁ আৰু আশীৰ্বাদ বিচাৰিছোঁ যাতে অসমৰ খিলঞ্জীয়া মানুহৰ স্বাৰ্থ সুৰক্ষিত কৰি আমি আগবাঢ়ি যাব পাৰোঁ। কাৰণ স্বৰ্গত চাৰ্লুং চুকাফাৰ যি চিন্তা সেই চিন্তা অৱগত কৰিয়ে আমি অসমৰ জাতীয় জীৱনক আগুৱাই নিয়াৰ প্ৰয়াস আমি অব্যাহত ৰাখিছোঁ। আৰু স্বৰ্গত চাৰ্লুং চুকাফাৰ সেই সময়ৰ যি সকলো চিন্তা যে অত্যন্ত প্ৰাসংগিক এই কথা প্ৰতিটো দিনতে প্ৰমাণিত হৈ আছে। আৰু আজিও অসমৰ বিভিন্ন জাতি জনগোষ্ঠীক একত্ৰিত কৰি অসমৰ জাতীয় জীৱনক অৰ্থনৈতিকভাৱে সমৃদ্ধ কৰি আগুৱাই নিয়াৰ প্ৰয়াসেই আজি একমাত্ৰ প্ৰাসংগিক চিন্তা। এই সকলো চিন্তা আমাক স্বৰ্গত চাৰ্লুং চুকাফাই দিয়ে গৈছে। সকলো জাতি জনগোষ্ঠীক একত্ৰিত কৰি আগুৱাই নিয়াৰ প্ৰয়াস, সকলোৰে মাজত সমন্বয় সৃষ্টি কৰি শক্তিশালীভাৱে জাতীয় জীৱনক আগুৱাই নিয়াৰ চিন্তা পদক্ষেপ, এটা শক্তিশালী অৰ্থনৈতিক ভেটি নিৰ্মাণ কৰি সেই অৰ্থনৈতিক ভেটিৰ জৰিয়তে শক্তিশালী জাতীয়তাবাদী চিন্তাৰে আগুৱাই যোৱাৰ চিন্তা, এই প্ৰত্যেকটো চিন্তাই আজি প্ৰাসংগিক বুলি প্ৰমাণিত হৈ আছে। আজি কেৱল আমি অসমৰ প্ৰত্যেকজন খিলঞ্জীয়া মানুহে সেই কথা মৰ্মে উপলব্ধি কৰিব লাগিব আৰু উপলব্ধি কৰি আমি সেই চিন্তাক আমি জীপাল কৰি আমি আগুৱাই নিয়াৰ ফলপ্ৰসূ ব্যৱস্থা ল'ব লাগিব। আৰু এটা কথা অত্যন্ত প্ৰয়োজন যে সকলো জাতি জনগোষ্ঠীৰ নিজৰ স্বকীয়তা, নিজৰ সংস্কৃতি, নিজৰ ভাষা, এই সকলোকে স্বৰ্গত চাৰ্লুং চুকাফাই সন্মান জনাইছিল আৰু সকলোকে একেলগে লৈ আগবাঢ়ি যোৱাৰ যিটো চিন্তা প্ৰকাশ কৰিছিল আজি অসমত সেইটো পুনৰ প্ৰাসংগিক হিচাপে প্ৰমাণিত হৈছে। আৰু সেইকাৰণে আজিৰ দিনটোত স্বৰ্গত চাৰ্লুং চুকাফালৈ আমি গভীৰ শ্ৰদ্ধাঞ্জলি জনাই তেখেতৰ চিন্তা, তেখেতৰ কৰ্ম সকলোকে আমি হৃদয়ত জীপাল কৰি তাকে আমি শক্তি হিচাপে লৈ জাতীয় জীৱনক আগুৱাই নিবলৈ আমি পুনৰ সংকল্প লৈছোঁ। আৰু অসমখনক আমি শক্তিশালীভাৱে সমৃদ্ধশালীভাৱে আগুৱাই নিবলৈ সেই চিন্তাৰে আগুৱাই নিব লাগিব, তাৰ কোনো বিকল্প নাই। আৰু এইটো কথাও ঠিক যে আজি বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হ'ল, কিন্তু গোটেই অসমৰ খিলঞ্জীয়া মানুহৰ অত্যন্ত গৰ্বৰ বিষয়, অত্যন্ত আনন্দৰ বিষয়, এইটো স্বাভিমানৰ বিষয়। কিন্তু এই বিষয়টোক আগুৱাই নিবলৈ যাওঁতে পৰ্যটকৰ ইয়াত আকৰ্ষণ বাঢ়িছে, পৰ্যটকসকল আহিবলৈ আৰম্ভ হৈছে, কিন্তু তাৰ কাৰণে যিখিনি প্ৰয়োজনীয় আন্তঃগাঁথনি সেইটো খুব ভালকৈ ইয়াত প্ৰস্তুত কৰাটো অত্যন্ত প্ৰয়োজন। গোটেই পৃথিৱীৰ ইয়াত পৰ্যটক খোজ ল'বলৈ আৰম্ভ হ'ব, ইতিমধ্যে আহিবলৈ আৰম্ভ কৰিছে। এই পৃথিৱীৰ যে পৰ্যটক ইয়ালৈ যে আহিবলৈ আৰম্ভ কৰিছে তাৰ কাৰণে কিন্তু প্ৰয়োজনীয় আন্তঃগাঁথনিৰ প্ৰয়োজন। গতিকে আমি ৰজাঘৰক আমি আহ্বান জনাইছোঁ, দাবী জনাইছোঁ যাতে দেশ বিদেশৰ পৃথিৱীৰ পৰ্যটকসকল আহি ইয়াত থিয় হৈ স্বৰ্গত চাৰ্লুং চুকাফাৰ চিন্তা, আদৰ্শ, তেখেতৰ কৰ্মৰাজিক উপলব্ধি কৰিব পৰাকৈ ইয়াত এই সমল বুটলিবৰ কাৰণে যি আন্তঃগাঁথনি পৰ্যটকৰ কাৰণে সেই আন্তঃগাঁথনি ৰজাঘৰক দিবৰ কাৰণে আমি আহ্বান জনালোঁ, আমি দাবী জনালোঁ। আৰু বাকী গোটেই বিষয়টো সংৰক্ষণ কৰিবৰ কাৰণে চৰকাৰে যথেষ্ট কৰণীয় আছে। সেই কৰণীয় কামখিনি এটা সময় নিৰ্দিষ্ট কৰ্মসূচীৰে কৰিবলৈ আমি চৰকাৰখনক আমি আহ্বান জনালোঁ।